Hey guys, কি খবৰ? So মই পৰমিন্নাথ আপোনালোকৰ বাবে আজি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব। So guys, আজি ভিডিঅ'টো হৈছে আসাম পুলিচ কনষ্টেবলৰ চেলাৰীৰ ওপৰত। So ট্ৰেইনিং টাইমত কিমান চেলাৰী পায় তাৰ ওপৰত বহুতে মোক কমেণ্ট কৰিছিলে যে ট্ৰেইনিং টাইমত চেলাৰী কিমান আহে, তাৰ ওপৰত এটা ভিডিঅ' বনাবলৈ কৈছিলে। গতিকে সকলোৰে ৰিকুৱেষ্টত মই আজি এটা ভিডিঅ' বনাবলৈ বিচাৰিছোঁ। যদি আপোনালোকে ভাল পায় তেন্তে হ'লে শ্বেয়াৰ কৰি দিব। সো গাইজ, অসম পুলিচ কনষ্টেবলৰ চেলাৰী AB, UB, কামাণ্ডো আৰু লগতে APR গোটেইকেইটাৰে মই কৈ যাম। আপোনালোকে শুনিব যে ডাইৰেক্ট ক'ম যে মোৰ তাত বৰ্তমান চেলাৰী এখন স্লিপ আছে, আপোনালোকক দি দিম। চাব, এখন ABৰ হয় আৰু ঠিক তেনেকৈ UBৰো আছে, APRৰো আছে আৰু কামাণ্ডোৰো আছে। গতিকে ট্ৰেইনিং টাইমত আপোনালোকে কিমান লাভ কৰিব? ট্ৰেইনিং টাইমত আপোনালোকে ABৰ ক্ষেত্ৰত লাভ কৰিব 27,000 প্লাছ আৰু UBৰো 27,000 প্লাছ আৰু APR অলপ বেছি হয়, 29,000 প্লাছ আহে আৰু ঠিক কামাণ্ডৰো 30,000 প্লাছ আহে। গতিকে আফটাৰ ট্ৰেইনিং আপোনাৰ 4,500 মান বাঢ়ে, কিন্তু এইবাৰ বেছিকৈ বাঢ়িব যিহেতু আপোনালোকৰ এপইণ্টমেণ্ট আহোঁ হৈ আছে আৰু লগতে 26ত ৰিভাইজ লাগিব। গতিকে আপোনালোকে বহুতখিনি বেছি লাভ কৰিব ইয়াতকৈ। আৰু লগতে আফটাৰ ট্ৰেইনিং আপোনালোকৰ 36-37 মান লাভ কৰিব 26ত ৰিভাইজ লগাৰ লগে লগে। আৰু নেক্সট মোৰ ভিডিঅ' আহিব, আপোনালোকে কি কি লৈ যাব আৰু প্ৰথম দিনা কেনেকুৱা হ'ব ট্ৰেইনিঙৰ, প্ৰথম দিন কি কৰিব, কেনেকুৱা লাগিব, যিহেতু এটা আচৌখোৱা নিচিনা লাগিব পাৰে, এখন ঘৰ এৰি যাব আৰু সেইটো এটা সম্পূৰ্ণ বেলেগ পৰিৱেশ আৰু তাত সম্পূৰ্ণ বেলেগ আপোনাৰ শিকাব। গতিকে একেলগে ভাই বন্ধুৰ লগত মিলি থাকিব লাগিব। গতিকে আপোনালোকে চাব ভিডিঅ'টো। আজিলৈ ইমানে, জয় হিন্দ।